নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 10 অক্টোবৰত 40ৰ পৰা 50,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। নৱেম্বৰত পুনৰ ওলাব ADR-ৰ বিজ্ঞাপন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ। পুনৰ ৰাজ্যত ওলাব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি। 10 অক্টোবৰত দিয়া হ'ব নিযুক্তি। 40ৰ পৰা 50,000 যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। আৰু এই নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ ওলাব বিজ্ঞাপন। অহা বছৰত নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত ওলাব ADR-ৰ পদ। ADR-ৰ পৰীক্ষাৰ বাবে সাজু হওক লাখ লাখ যুৱক যুৱতী। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰ টেষ্টত এক ডাঙৰ খবৰ। ৰন্ধন গেছৰ পৰা ATM-লৈকে আহিব পৰিৱৰ্তন। 1 জুলাইৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। লাখ লাখ লোকৰ বাবে এক ডাঙৰ খবৰ। 1 জুলাইৰ পৰা আহিব 7টাকৈ নতুন নিয়ম। ৰন্ধন গেছৰ পৰা ATM-লৈকে আহিব পৰিৱৰ্তন। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। ATM-ৰ টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। গুগল পে, ফোন পেৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নিয়ম। 30 জুনৰ পৰা লেনদেনত সলনি হৈছে বহুকেইটা নিয়ম। আৰু 30 জুনৰ পৰা UPI লেনদেনত সলনি হৈছে বহুকেইটা নিয়ম। আৰু NPCয়ে ঘোষণা কৰিছে বহুকেইটা নিয়ম। আৰু এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত লাভ কৰা একাউণ্টৰ গৰাকীয়ে প্ৰকৃত নাম উপলব্ধ হ'ব। আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নাম ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল। কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পাব। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 18 বছৰৰ ওপৰৰ লোকে সহজতে নাপাব আধাৰ কাৰ্ড। ভুৱা আধাৰ আৰু অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰলৈ আহি গ'ল এক কঠোৰ নিয়ম। 18 বছৰৰ ওপৰৰ লোকে সহজে নাপাব আধাৰ কাৰ্ড। ভুৱা আধাৰ আৰু অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। এতিয়াৰ পৰা ৰাজ্যত মন গ'লে প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ। বহু অবৈধ বাংলাদেশীৰ হাতত আছে এইবাৰ আধাৰ কাৰ্ড। জিলা আয়ুক্তই এতিয়াৰ পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড কেন্দ্ৰৰ পৰিৱৰ্তে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ল'ব লাগিব আধাৰ কাৰ্ড। আৰু শিশুসকলৰ বাবে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2026ত নিৰ্বাচন খেলিব বিজেপিয়ে। 2026ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। আছাম ট্ৰিবিউনৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। এটা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল দলৰ নেতা আছিল। আন এক নিৰ্বাচনত সোণোৱাল আছিল মুখ্যমন্ত্ৰী। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতেই নিৰ্বাচনী প্ৰচাৰত নেতৃত্ব দিব। আৰু বিজেপি অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই নিৰ্বাচন অৱনীত হ'ব। আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত কৰিছে এক বৃহৎ মন্তব্য। ইয়াৰ উপৰি আন কেইবাটাও বৃহৎ মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে। বৰ্তমান অসমত NDA দলসমূহ একত্ৰিত হৈ থাকিব। আন কোনো দলে NDA যোগ দিব নে নিদিয়ে সেই সিদ্ধান্ত স্থানীয় পৰ্যায়ত লোৱা হ'ব। আৰু 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি চৰকাৰে।